আগবঢ়াইছে অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ একক সংখ্যাগৰিষ্ঠতাৰে তৃতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠনৰ পথ প্ৰশস্ত এনডিএৰ প্ৰতিটো নিউজ চেনেল আৰু প্ৰতিষ্ঠানৰ এক্সিট পোলত আকৌ এবাৰ মোদী চৰকাৰ ধনী 350ৰো অধিক আসন এনডিএক দিছে প্ৰতিটো এক্সিট পোলে 100ৰ পৰা 150ৰ ভিতৰত সীমাবদ্ধ থাকিব ইণ্ডিয়া এলায়েন্সৰ আসন হ্যাট্ৰিক অৰ্জন কৰাৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বংগ কেৰালাকে ধৰি দক্ষিণ ভাৰতত বিজেপিৰ ব্যাপক উত্থানেৰে পুনৰ দিল্লীৰ মসনদত বহিব নৰেন্দ্ৰ মোদী সপোন ধূলিসাৎ হোৱাৰ দিশে ৰাহুল গান্ধীকে ধৰি ইণ্ডিয়া এলায়েন্সৰ নেতৃত্বৰ এক্সিট পোলৰ ভৱিষ্যতবাণীৰ পিছত এতিয়া 4 জুনলৈ অপেক্ষা দেশবাসীৰ এক্সিট পোলে অসমত বিজেপিক দিলে 10ৰ পৰা 12খন আসন কংগ্ৰেছক সৰ্বনিম্ন 2খনৰ পৰা সৰ্বোচ্চ 4খন আসন দিলে এক্সিট পোলে কোনো সংস্থাই ARDFকো দিলে এখন আসন 4 জুনৰ আনুষ্ঠানিক ফলাফলত স্পষ্ট হ'ব অসমৰ নিৰ্বাচনী প্ৰেক্ষাপট অন্তপৰিল বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ 7টা পৰ্যায়ত শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন অন্তিম পৰ্যায়ত ইভিএমত বন্দী হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাগ্য 4 জুনত ঘোষণা হ'ব বহু প্ৰতীক্ষিত ফলাফল 4 জুনত ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল ভোটগণনাৰ বাবে সমগ্ৰ দেশজুৰি নিৰ্বাচন আয়োগৰ ব্যাপক সমৰসজ্জা ষ্ট্ৰং ৰুমত কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হৈছে ইভিএম অসমতো 4 জুনৰ ভোটগণনাক লৈ 52টা ভোটকেন্দ্ৰত 5 সহস্ৰাধিক কৰ্মচাৰীক লৈ সাজু নিৰ্বাচন আয়োগ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে পশ্চিমবংগত কেইবাটাও হিংসাত্মক ঘটনা উত্তৰ কলকাতাৰ ভোটকেন্দ্ৰত ঘেৰাও কৰিলে মিথুন চক্ৰৱৰ্তীক কলতুলিত দুষ্কৃতিকাৰীয়ে পুখুৰীত দলিয়ালে ইভিএম জাভেদপুৰত ISFৰ প্ৰাৰ্থীৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঠায়ে ঠায়ে আৰক্ষীৰ লাঠিচাৰ্জ ঘটনাৰে তৃণমূলৰ গুণ্ডা জড়িত থকাৰ সন্দেহ পশ্চিমবংগ আৰু উৰিষ্যাত বাঢ়িব বিজেপিৰ ভোটৰ হাৰ পশ্চিমবংগত 21ৰ পৰা 24খন আসন পাব বিজেপি মিত্ৰজোঁটে উৰিষ্যাত বিজেপিয়ে পাব পাৰে 13ৰ পৰা 15খন আসন নিউজ 18ৰ এক্সিট পোলৰ তথ্যত আনন্দিত শাসকীয় মিত্ৰজোঁট অন্তিম পৰ্যায়ৰ ভোটৰ পিছতে দিল্লীত তৎপৰ ইণ্ডিয়া এলায়েন্সৰ নেতৃত্ব সন্ধিয়া AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত সম্পন্ন বিৰোধী মিত্ৰজোঁটৰ বৈঠক ৰাহুল গান্ধী KC বেণুগোপাল প্ৰিয়ংকা গান্ধী অৰবিন্দ কেজৰিৱালৰ উপস্থিতিত 285খন আসন পোৱাৰ দাবী মল্লিকাৰ্জুন খৰ্গেৰ 45 ঘণ্টীয়া ধ্যানৰ পৰা উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অন্তিম প্ৰচাৰ অভিযান সামৰি কন্যাকুমাৰীৰ স্বামী বিবেকানন্দ ৰক মেমৰিয়েলত ধ্যানত বহিছিল প্ৰধানমন্ত্ৰী মোদী ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা দেশবাসীলৈ X যোগে আন্তৰিক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ ইউটিউবত অনলাইন যোৱাৰ বিজ্ঞাপন দিয়া শিক্ষকক নিলম্বন কাৰণ দৰকাৰ জাননীৰ উত্তৰ নিদিয়া শিক্ষক লাবুমণি আমচকক জিলা আয়ুক্তৰ নিৰ্দেশত নিলম্বন শিক্ষা বিভাগৰ আহত কৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক লাবুমণি আমচক কালি উত্তৰ পূৰ্বাঞ্চলৰ দুখনকৈ ৰাজ্য বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন ফলাফল ঘোষণা হ'ব অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ দুয়োখন ৰাজ্যতে 19 এপ্ৰিলত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ নমস্কাৰ স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্জল দেখত আকৌ এবাৰ মোদী চৰকাৰ তৃতীয়বাৰলৈ একেৰাহে দিল্লীৰ মসনদত বহিব বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ আজি ভোট সমাপ্তিৰ পিছত প্ৰকাশ পোৱা প্ৰতিটো এক্সিট পোলে দিলে এনডিএক নিৰংকুশ সংখ্যাগৰিষ্ঠতা যদিও বিজেপিয়ে কৈ অহাৰ দৰে 400 আসন পাৰ হ'ব নোৱাৰে তথাপি এক্সিট পোলৰ তথ্য অনুসৰি এনডিএ নিম্নতম 350খন আসনৰ পৰা সৰ্বোচ্চ 392খন আসন লাভ কৰাৰ সম্ভাৱনা আছে 6টা ৰাষ্ট্ৰীয় নিউজ চেনেল আৰু সংস্থাই যুগ্মভাৱে কৰা এক্সিট পোলত ইংগিত দিয়ে যে এনডিএ 367খন আসন লাভ কৰি তৃতীয়বাৰৰ বাবে গঠন কৰিব কেন্দ্ৰত চৰকাৰ কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া ব্লকৰ আসন সীমাবদ্ধ থাকিব 140ৰ পৰা 150খনৰ ভিতৰত বিজেপিয়ে এককভাৱে 300ৰ পৰা 320খন আসন লাভ কৰিব আৰু কংগ্ৰেছে 60ৰ পৰা 80খন আসন লাভ কৰিব বুলি ইংগিত দিলে এক্সিট পোলে নিউজ 18ৰ এক্সিট পোলে বিজেপি মিত্ৰজোঁটক দিলে 355ৰ পৰা 370খন আসন বিপৰীতে 125ৰ পৰা 140খন আসনতে ইণ্ডিয়া মিত্ৰজোঁট সীমাবদ্ধ থাকিব বুলি ভৱিষ্যতবাণী নিউজ 18ৰ এক্সিট পোলৰ 42ৰ পৰা 52খন আসনত অন্যান্য দল সীমাবদ্ধ থাকিব বুলি ভৱিষ্যতবাণী নিউজ 18ৰ এক্সিট পোলৰ পশ্চিমবংগ আৰু উৰিষ্যাত বিজেপি মিত্ৰজোঁটৰ ভোটৰ হাৰ বৃদ্ধি পোৱাৰ লগতে আসনো বৃদ্ধি পাব বুলি সমীক্ষা নিউজ 18ৰ এক্সিট পোলৰ জন কি বাতে এক্সিট পোলত এনডিএক দিছে সৰ্বোচ্চ 362ৰ পৰা 392খন আসন
ইণ্ডি ব্লকক দিছে 141ৰ পৰা 161খন আসন ইণ্ডিয়া নিউজ আৰু দি ডাইনামিক্সৰ এক্সিট পোলে এনডিএক দিছে 371খন আসন আৰু ইণ্ডিয়া ব্লকক দিছে 125খন আসন দৈনিক ভাস্কৰে ইংগিত দিছে যে এনডিএ পাব সৰ্বনিম্ন 281খনৰ পৰা সৰ্বোচ্চ 351খন আসন ইয়াৰ বিপৰীতে ইণ্ডি ব্লকে পাব 145ৰ পৰা 201খন আসন ৰিপাব্লিক টিভিৰ এক্সিট পোলে এনডিএক দিছে 359খন আসন আৰু ইণ্ডিয়া ব্লকক দিছে 154খন আসন ইয়াৰ উপৰিও টাইমছ নাও ইণ্ডিয়া টুডে চি ভোটাৰ আদি সংস্থায়ো এনডিএক 300ৰো অধিক আসন দি পুনৰ চৰকাৰ গঠনৰ স্পষ্ট ইংগিত দিছে এক্সিট পোলৰ এই সমীক্ষাৰ পিছত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বিজেপি আৰু সহযোগী দলসমূহ এক্সিট পোল সত্য প্ৰমাণিত হলে এনডিএ একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ লগতে প্ৰধানমন্ত্ৰী হিচাপে হেট্ৰিক কৰিব নৰেন্দ্ৰ মোদীয়ে ইফালে এক্সিট পোলৰ সমীক্ষা সত্য প্ৰমাণিত নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলে ইয়া হল আমি আপোনালোকক দেখুৱাইছো মহা এক্সিট পোল বিজেপি প্লাছ দি ডাইনামিক্সে দিছে 371 কংগ্ৰেছ প্লাছক দিছে 125খন আসন ইফালে জন কি বাতে বিজেপি প্লাছক দিছে 362 পৰা 392 ইফালে কংগ্ৰেছ প্লাছক দিছে 141 পৰা 161 মেট্ৰিজে বিজেপি প্লাছক দিছে 353 পৰা 368খন আসন কংগ্ৰেছ প্লাছক দিছে 118 পৰা 133 পি মাৰ্কে বিজেপি প্লাছক দিছে 359 আৰু কংগ্ৰেছ প্লাছক দিছে 154 এয়া হৈছে মহা এক্সিট পোলৰ তথ্য এনেধৰণৰ তথ্যবোৰ সন্মুখলৈ আহি আছে এক্সিট পোল 2024 এয়া 543খন আসনৰ বাবে যি মেজিক নাম্বাৰ 272 এনডিএক 371খন দিছে ইণ্ডিয়াক 125খন দিছে অন্যান্য 47খন দিছে আৰু এই এক্সিট পোল স্বাভাৱিকতে গুৰুত্বপূৰ্ণ হৈ পৰিছে অৱশ্যে আমি 4 জুনলৈ অপেক্ষা কৰিব লাগিব 4 জুনৰ ফলাফলৰ বাবে এতিয়া সকলো অপেক্ষাৰত ইফালে এক্সিট পোলে অসমত অব্যাহত ৰাখিলে স্থিতাৱস্থা আসনৰ বিশেষ হৰণ ভগন নহব বিজেপি আৰু কংগ্ৰেছৰ কিয়নো এক্সিট পোল কৰা সংস্থাসমূহে অসমত বিজেপিক দিছে 10ৰ পৰা 12খন আসন ইফালে কংগ্ৰেছক দিছে 2ৰ পৰা 4খন আসন আনহাতে এআইইউডিএফকো কেইবাটাও এক্সিট পোলে দিছে এখন আসন অৰ্থাৎ অসমত কংগ্ৰেছে বেয়া ফলাফল প্ৰদৰ্শন কৰিব বুলি বহুতে ভাবিছিল যদিও এক্সিট পোলে অসমত কংগ্ৰেছক আসন দিছে 2ৰ পৰা 4 যদি এআইইউডিএফে এখন আসন পায় তেনেহলে বদৰুদ্দিন আজমল পুনৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰো সম্ভাৱনা আছে ইফালে দেশৰ প্ৰধানমন্ত্ৰীয়ে India has voted a heartfelt thank you to all those who have exercised their franchisee আৰু সুন্দৰভাৱে প্ৰধানমন্ত্ৰী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে সকলোৱে এই গণতন্ত্ৰ উৎসৱত অংশগ্ৰহণ কৰাৰ বাবে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স মাধ্যমযোগে এই পোষ্টটো প্ৰকাশ কৰিছে আমি ক'ব বিচাৰিছো আজি সামৰণি পৰিল অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ বিশাল গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভোট প্ৰদান কৰা প্ৰতিগৰাকী দেশবাসীলৈ অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স যোগে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ দায়বদ্ধতাই দেশৰ গণতন্ত্ৰত অধিক শক্তিশালী কৰিলে বিশেষকৈ নাৰী শক্তি আৰু যুৱ শক্তিৰ ওচৰত অধিক কৃতজ্ঞ হোৱা বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰীয়ে আন এক বাৰ্তাত মোদীয়ে দলীয় কাৰ্যকৰ্তাসকলকো ধন্যবাদ জনালে উন্নয়নৰ এজেণ্ডা ব্যাপকৰূপে প্ৰচাৰ কৰাৰ বাবে কাৰ্যকৰ্তাসকলৰ ওচৰত কৃতজ্ঞ বুলি ক'লে মোদীয়ে ইফালে আন এক বাৰ্তাত ইণ্ডিয়া এলায়েন্সক তীক্ষ্ণ সমালোচনা কৰি মোদীয়ে কয় যে পৰিয়ালতন্ত্ৰৰ স্বাৰ্থত কাম কৰি আহিছে ইণ্ডিয়া এলায়েন্সে সাম্প্ৰদায়িক আৰু দুৰ্নীতিগ্ৰস্ত বুলি ইণ্ডিয়া এলায়েন্সক কটাক্ষ কৰি এনে অপবাদৰ বাবেই ভোট লাভৰ পৰা বঞ্চিত হৈছে বিৰোধী জোট ইফালে এইবাৰ অভিলেখ সংখ্যক আসনেৰে এনডিএ পুনৰ চৰকাৰ গঠন কৰিব বুলিও আত্মবিশ্বাস প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ইয়াত 355 পৰা 370খন আসন বিজেপি প্লাছক দিয়া হৈছে কংগ্ৰেছ প্লাছক 125 পৰা 140খন আসন দিয়া হৈছে অন্যান্য 42 পৰা 52খন আসন দিয়া হৈছে মহা এক্সিট পোলৰ এইখিনি তথ্য আৰু এই মেগা এক্সিট পোলৰ তথ্য আমি আপোনালোকৰ বাবে আগবঢ়াইছো বিজেপি প্লাছক 355 পৰা 370খন আসন কংগ্ৰেছ প্লাছক 125 পৰা 140খন আসন দিয়া হৈছে আৰু ইফালে TV5 তেলেগুৱে বিজেপি প্লাছক দিছে 359খন আসন কংগ্ৰেছ প্লাছক দিছে 154খন আসন পোলছ হৈছে পোল অফ পোলছ হৈছে বিজেপি প্লাছ 365 কংগ্ৰেছ প্লাছ 142 অন্যান্য 36 আৰু যদি এয়াই হয় তেনেহলে বিজেপিয়ে প্ৰায় 365 পৰা 370খন আসন পোৱাৰ এটা সম্ভাৱনা প্ৰকাশ কৰা হৈছে ইফালে কংগ্ৰেছ প্লাছ অৰ্থাৎ ইণ্ডিজত 142তে সীমাবদ্ধ থকাৰ এটা সম্ভাৱনা পোল অফ পোলছত প্ৰকাশ কৰা হৈছে এয়া স্বাভাৱিকতে এটা বিশেষ তথ্য আৰু এইখিনি তথ্য সমীক্ষাৰ জৰিয়তে পোৱা গৈছে দিনা ডেমিক্সে 371 দিছে বিজেপি প্লাছক কংগ্ৰেছ প্লাছক দিছে 125 জান কি বাতে 362 পৰা 392 দিছে বিজেপি প্লাছক ইফালে কংগ্ৰেছ প্লাছক দিছে 141 পৰা 161 সমান্তৰালভাৱে মেট্ৰিজে বিজেপি প্লাছক দিছে 353 পৰা 368 আৰু কংগ্ৰেছ প্লাছক দিছে 118 পৰা 133 পি মাৰ্কে 359 দিছে বিজেপি প্লাছক আৰু 154 দিছে কংগ্ৰেছ প্লাছক TV5 তেলেগুৱে
359 দিছে বিজেপি মিত্ৰজোঁটক বিজেপি প্লাছক আৰু 154 দিছে কংগ্ৰেছ মিত্ৰজোঁটক ইফালে পোল অফ পোলছ হৈছে বিজেপি প্লাছ অৰ্থাৎ এনডিএ 365 আৰু ইণ্ডিজোট 142 আৰু স্বাভাৱিকতে এয়া এক্সিট পোলত পোনপটীয়াকৈ পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আকৌ এবাৰ বিজেপি চৰকাৰ হোৱাৰ এয়া স্পষ্ট ইংগিত প্ৰদান কৰিছে আৰু বহুতেই যি জল্পনা কল্পনা কৰি আছিল বহুতৰ মনত বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া চলি আছিল যে এবাৰ অলপ ফলাফল বেলেগ হ'ব কিন্তু সেইটো বাস্তৱত হোৱা দেখা নগ'ল অসমৰ ক্ষেত্ৰত যদি আমি বিশেষভাৱে ভোট শ্বেয়াৰৰ কথা চাওঁ বিজেপি 40% কংগ্ৰেছ 36% ইফালে এআইডিএফ 7% ভোট শ্বেয়াৰৰ ক্ষেত্ৰত এইখিনি শতাংশ সন্মুখলৈ আহিছে অসমৰ 14খন আসনৰ ভিতৰত বিজেপিৰ ভোট শ্বেয়াৰ 40% দেখুওৱা হৈছে এই এক্সিট পোলত ইফালে এনডিএৰ ক্ষেত্ৰত যদি চাওঁ এনডিএৰ ভোট শ্বেয়াৰ অসমৰ ক্ষেত্ৰত 48% দেখুওৱা হৈছে আৰু ইয়াৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে কিছু ইণ্ডিজোঁটক সমালোচনা কৰি এক্স মাধ্যম যোগে পোষ্ট কৰিছে আৰু সেই বস্তু আমি দেখুৱালোঁ ইফালে অসমত এনডিএ ভোট শ্বেয়াৰৰ ক্ষেত্ৰত পাৰ্চেণ্টেজ হৈছে 48% ইণ্ডিজোঁটৰ পাৰ্চেণ্টেজ হৈছে 36% আৰু অন্যান্যৰ 16% আৰু স্বাভাৱিকতে এইবাৰৰ নিৰ্বাচন যি নিৰ্বাচন 7টা পৰ্যায়ত সমাপন হ'ল সেই নিৰ্বাচন সকলোৱে ভাবিছিল অলপ ব্যতিক্ৰম হ'ব এইবাৰ অৱশ্যে কিছু পৰিৱৰ্তনৰ ইংগিতো একাংশই উল্লেখ কৰিছে যে এইবাৰ পৰিৱৰ্তন আহিব এইবাৰ চৰকাৰ হয়তো সলনি হ'ব পাৰে কিন্তু বাস্তৱত সেইটো এক্সিট পোলত দেখা পোৱা যোৱা নাই এক্সিট পোলত তাৰ ওলোটা ছবি এখন দেখিবলৈ পোৱা গৈছে একেৰাহে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ বিজেপি চৰকাৰৰ কথা এক্সিট পোলে সদৰি কৰিছে কিন্তু প্ৰকৃত তথ্যখিনিৰ বাবে আমি স্বাভাৱিকতে 4 জুনৰ বাবে অপেক্ষা কৰিব লাগিব 4 জুনত যেতিয়া ফলাফল ঘোষণা হ'ব তাৰ পাছতে সকলো কথা স্পষ্ট হ'ব কিন্তু এই এক্সিট পোলে বিজেপিৰ কৰ্মীসকলৰ মাজত আনন্দৰ লহৰ তুলিছে তাৰ বিপৰীতে বিৰোধী শিবিৰে কৈছে যে ৱেইট এণ্ড ৱাচ অপেক্ষা কৰা আৰু চোৱা কংগ্ৰেছ আৰু বিৰোধী প্ৰাৰ্থীসকলে বা নেতাসকলেও কৈছে যে আমি অপেক্ষা কৰিম ফলাফললৈ নিৰ্দিষ্ট ফলাফল ওলোৱাৰ পাছতহে এটা নিৰ্দিষ্ট সময়ৰ পাছতহে আমি ক'ব পাৰিম প্ৰকৃত কথাখিনি তামিলনাডুৰ এক্সিট পোল 39খন আসনৰ ভিতৰত বিজেপি প্লাছক 1ৰ পৰা 3খন আসন দিয়া হৈছে কংগ্ৰেছ প্লাছক 37ৰ পৰা 39খন আসন দিয়া হৈছে অন্যান্যক 0ৰ পৰা 2খন আসন দিয়া হৈছে ইয়াত তামিলনাডু 39খন আসনৰ বাবে যেটো তাত এবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ল অৱশ্যে এবাৰ দক্ষিণ ভাৰতত বিজেপিৰ তুলনামূলকভাৱে বিগত বৰ্ষৰ 19 বৰ্ষৰ যদি আমি পৰিসংখ্যাটো চাওঁ তেনেহ'লে এবাৰ বিজেপিৰ অলপ ফলাফল তুলনামূলকভাৱে ভাল বিজেপি প্লাছ কেৰালাত 20খন আসনৰ ভিতৰত 1ৰ পৰা 3খন আসন কংগ্ৰেছ প্লাছ 15ৰ পৰা 18খন আসন আৰু অন্যান্য 2ৰ পৰা 5খন আসন দুখন ৰাজ্যত বিজেপিৰ অলপ তাত ফলাফল ভাল কিন্তু বাকি আটাইকেইখন ৰাজ্যতেই কংগ্ৰেছৰ ফলাফলে ভাল দক্ষিণ ভাৰতৰ ৰাজ্যখিনিৰ কথা যদি আমি কওঁ ইফালে যদি আমি কৰ্ণাটকৰ কথা কওঁ যেহেতু আমি কৈছোঁ যে বিজেপিৰ 2এখন ৰাজ্যত ফলাফল ভাল দক্ষিণ ভাৰতৰ বিজেপি প্লাছ 23ৰ পৰা 26খন আসন দিয়া হৈছে আৰু ইণ্ডিজোঁটক 3ৰ পৰা 7খন আসন দিয়া হৈছে 28খন আসনৰ ভিতৰত আৰু তাত কৰ্ণাটকত বিজেপি প্লাছ অৰ্থাৎ এনডিএৰ ফলাফল যথেষ্ট ভাল আৰু তাত যেহেতু বিশেষভাৱে এবাৰ মিত্ৰতাই ক্ৰিয়া কৰিছে সেই মিত্ৰতাৰ ক্ৰিয়াৰ ফলতেই বিজেপিৰ কিছু পৰিমাণে 2019ৰ তুলনাত লাভ হোৱা দেখিবলৈ পোৱা গৈছে এই এক্সিট পোলৰ যি সমীক্ষা সেই সমীক্ষাত তাৰে ইংগিত পোৱা গৈছে আনফালে এই মুহূৰ্তত অন্ধ্ৰপ্ৰদেশৰ খবৰ আহিছে অন্ধ্ৰপ্ৰদেশতো যদি আমি চাবলৈ যাওঁ এনডিএৰ ফলাফল ভাল যথেষ্ট ভাল 19ৰ পৰা 22খন আসন YSRCPৰ 5ৰ পৰা 8খন আসন ইণ্ডিজোট 0 অন্যান্য 0 25খন আসনৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ এই দুখন ৰাজ্যত বিশেষকৈ এনডিএৰ ফলাফল যথেষ্ট ভাল দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে মিত্ৰতা স্থাপন কৰাৰ ফলত যেনেধৰণে আগবাঢ়িছিল সেই ইংগিত ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়ে দিছিল যে এবাৰ আমি দক্ষিণ ভাৰতৰ ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম সকলো কেলকুলেশ্যনত চলিছিল সকলো অংকত চলিছিল আৰু তাৰ পাছত দেখিছে বিজেপিৰ কেনেধৰণৰ ফলাফল হৈছে এক্সিট পোলৰ তথ্য অনুসৰি এইখিনি ফলাফল আৰু এক্সিট পোলৰ সমীক্ষাত এইখিনি তথ্য পোৱা গৈছে ইফালে দক্ষিণ ভাৰতৰ যদি সামগ্ৰিকভাৱে চাওঁ তেনেহ'লে স্বাভাৱিকতে কংগ্ৰেছ জোঁট অৰ্থাৎ ইণ্ডি জোঁট ওপৰত আছে আসনৰ ক্ষেত্ৰত 64ৰ পৰা 67খন আৰু এনডিএ অৰ্থাৎ বিজেপিৰ সৈতে যিসকল মিত্ৰত আছে তেওঁলোকৰ আসনৰ সংখ্যা 51ৰ পৰা 54 তাত কংগ্ৰেছ মিত্ৰজোঁট অৰ্থাৎ ইণ্ডি জোঁট আগবাঢ়ি আছে আৰু অন্যান্য 14ৰ পৰা 17 গোটেই দক্ষিণ ভাৰতখন যদি চাওঁ তেনেহ'লে স্বাভাৱিকতে কংগ্ৰেছৰ আসন তাত 64ৰ পৰা 67 কিন্তু বাকী দেশৰ আন প্ৰান্তৰ সৈতে তুলনা কৰিলে কংগ্ৰেছৰ আসন কিছু কমি যোৱা দেখিবলৈ পোৱা যায় এয়া লক্ষদ্বীপৰ খবৰ এখন আসনেই কংগ্ৰেছ প্লাছ অৰ্থাৎ ইণ্ডিজোঁটে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে এই সমীক্ষাত তেনেধৰণৰ এটা ইংগিত সমীক্ষা দিছে যে লক্ষদ্বীপৰ আসনখনো কংগ্ৰেছ বা ইণ্ডিজোঁটে পাব বুলি এবাৰ পুডুচেৰীৰ খবৰ পুডুচেৰীৰো এখন আসন সেইখনো
ইণ্ডিজোঁটে পাব অৰ্থাৎ কংগ্ৰেছ আৰু কংগ্ৰেছৰ পাল্লা ভাৰী তাত আৰু বিৰোধীৰ পাল্লা ভাৰী স্বাভাৱিকতে পুডুচেৰীৰ এখন আসন এয়া কংগ্ৰেছ প্লাছলৈ সমান্তৰালভাৱে আমি ক'বলৈ গ'লে এইবাৰ মহাৰাষ্ট্ৰ ৪৮খন আসন লক্ষণীয় বিষয় মহাৰাষ্ট্ৰ বিজেপি প্লাছক দিয়া হৈছে ৩২ৰ পৰা ৩৫খন আসন কংগ্ৰেছ প্লাছক দিয়া হৈছে ১৫ৰ পৰা ১৮খন আসন অন্যান্যক দিয়া হৈছে ০খন আসন মহাৰাষ্ট্ৰৰ ৪৮খন আসনৰ ভিতৰত বিজেপি প্লাছ ৩২ৰ পৰা ৩৫ কংগ্ৰেছ প্লাছ ১৫ৰ পৰা ১৮ গুজৰাট ২৬খন আসনৰ ভিতৰত ২৬খনেই বিজেপিৰ এখনত বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে বিজেপি প্ৰাৰ্থী নিৰ্বাচিত হৈছে বাকী ২৫খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই ২৫খন আসনো বিজেপিৰ হাততেই গ'ল মানে গুজৰাটৰ ২৬খনৰ ভিতৰত ২৬খনেই বিজেপিৰ গোৱাৰ খবৰ যদি আমি দিওঁ গোৱাৰ দুখন আসন এখন বিজেপি প্লাছ এখন কংগ্ৰেছ প্লাছ আৰু অন্যান্য শূন্য গোৱাৰ দুটা লোকসভা সমষ্টিতে বিজেপি প্লাছ আৰু কংগ্ৰেছ প্লাছ ১-১ মানে গোৱাত ড্ৰ হৈছে খেলখন বাতৰি দেখিলে সময় হৈছে বাণিজ্যিক বিৰতিৰ দলটোৱে অসম জাতীয় পৰিষদৰ সৈতে এক হোৱাৰ সন্দৰ্ভত গ্ৰহণ কৰে প্ৰস্তাৱ এই প্ৰস্তাৱ অনুসৰিয়ে অসম জাতীয় পৰিষদলৈ ৰাইজৰ দলে প্ৰেৰণ কৰে আন্তৰিকতা প্ৰস্তাৱ অসম জাতীয় পৰিষদলৈ প্ৰেৰণ কৰা আন্তৰিকতা প্ৰস্তাৱক লৈ আশাবাদী অখিল গগৈ ৰাইজৰ দলৰ প্ৰস্তাৱ গ্ৰহণ কৰিব অসম জাতীয় পৰিষদে ইমানেই নহয় ৰাজ্যৰ দুই আঞ্চলিক শক্তি একলগ হলে শক্তিশালী হ'ব আঞ্চলিকতাবাদ আমি আকৌ এবাৰ এই প্ৰস্তাৱটো অসম জাতীয় পৰিষদক আজিৰ ভিতৰত দিম আৰু আশা কৰিম যে অসম জাতীয় পৰিষদে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটা দল ঐক্যবদ্ধ হৈ আৰু লগত যদি কোনোবা ঐক্যবদ্ধ হ'ব খোজে তেওঁলোককো ঐক্যবদ্ধ কৰি আমি অসমত এটা শক্তিশালী আঞ্চলিক দল গঠন কৰিব পাৰিম অৱশ্যে কোনো কাৰণত যদি দুই আঞ্চলিক শক্তি একত্ৰিত নহয় তেন্তে বিকল্পৰূপে ৰাজ্যৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সকলো আঞ্চলিক শক্তি একত্ৰিত কৰি এখন সমূহীয়া মঞ্চ গঠন কৰাৰ প্ৰস্তাৱ উঠিল গগৈ আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ একত্ৰীকৰণত জোৰ দিয়া অখিল গগৈ কিন্তু নেৰে কংগ্ৰেছৰ সংগ ২০২৬লৈ বিৰোধী ঐক্য মঞ্চ নাথাকে বুলি বুধবাৰে ঘোষণা কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অখিলকো মিত্ৰতা ধৰ্ম মানি চলিবলৈ সকিয়নি দিছিল ভূপেন বৰাৰ সকিয়নিৰ এদিন পিছতে অখিল গগৈৰ দাবী ২০২৬ত কংগ্ৰেছৰ লগ লাগি চৰকাৰ গঠন কৰিব বিৰোধীয়ে আৰু তৃতীয় কনচেপ্টটো হ'ল যে আঞ্চলিক দলবিলাকৰ লগত কংগ্ৰেছ দলৰ ২০২৬ চনলৈকে ২০২৬ চনৰ বিধানসভালৈকে ঐক্যবদ্ধভাৱে কাম কৰিবৰ কাৰণে বিৰোধী দলসমূহৰ ঐক্যমঞ্চ গঠন হয়তো অখিল গগৈ ধৰি লৈছে মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ দৰে ভূপেন বৰা বিজেপিলৈ যাব সেয়েহে চাগে ভূপেন বৰাৰ কথা বা সকিয়নি একো গাত লগা নাই অখিল গগৈ ইপিনে লুৰিণজ্যোতি গগৈয়ে বাৰম্বাৰ কৈ আছে দুই গগৈ দুই দলৰ একত্ৰীকৰণ অসম্ভৱ নিউজ 18 অসম নৰ্থ ইষ্টৰ নিউজ 18 বিশেষ অনুষ্ঠানতো লুৰিণে স্পষ্টকৈ ক'লে যে কেৱল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰীকৰণ অসম্ভৱ যেটো বিষয় উত্থাপন হৈ আছে সেইটো অখিল গগৈ ডাঙৰে বহুবাৰ কৈছে কিন্তু আমি হেহতিয়াকে দুই গগৈ মাৰ্জ হোৱাৰ পাছত হ'ব লগা কনসিকুৱেন্সেছবোৰ আমি চাইছো আমি একেলগ হোৱাৰ পাছত তেওঁলোকে যি ল'ব লগা যেটো এডভান্টেজ হেতু আমি চাব লাগিব কাৰণ এক্সিট পোল প্ৰকাশৰ পাছতে বিভিন্নজনৰ ভাষ্য আহিছে এই এক্সিট পোল যথেষ্ট আশাপ্ৰদ বুলি বিজেপিৰ নেতাসকলে উল্লেখ কৰিছে মোৰ জয় ১০০% নিশ্চিত প্ৰতিটো সমষ্টিতে আমাৰ লিডত থাকিব তিতাবৰতো ভাল হ'ব আমাৰ এই কথা উল্লেখ কৰিছে বিজেপিৰ প্ৰাৰ্থী তপন গগৈয়ে তপন গগৈৰ সেই ভাষ্য আমি শুনাব বিচাৰিম যোৰহাটত জিকিম সেইটো 100% যোৰহাট ভাৰতীয় জনতা পাৰ্টিয়ে আমি 100% জিকিম আৰু যোৰহাটৰ সিটটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উপহাৰ হিচাপে দিম মুঠতে ১ৰ পৰা ২ ভিতৰত আমাৰ লিডত থাকিব 100% আমি জিকিম সেইটো আজি ক'লো
ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী হিচাপে তাত মই অৱতীৰ্ণ হৈছোঁ আৰু আমি বিজেপি তাত জিকিম এই কথাটো আজি 100%। প্ৰতিটো সমষ্টিতে আমাৰ লিড থাকিব। আপুনি আজি সোণাৰী কওক, সোণাৰীত লিড থাকিব, মামৰাতো লিড থাকিব, নাজিৰাত থাকিব, ডিমৌত থাকিব, ইফালে মাজুলীত থাকিব, মৰিয়নীত থাকিব, যোৰহাটত থাকিব, টিয়কত থাকিব, এফালে এইবাৰ আনকি তিতাবৰতো আমাৰ লিড থাকিব। তেনেকুৱা অসুবিধা হোৱা নাই, কিয়নো ৰাইজৰ আশীৰ্বাদ আছে। কাৰণ ৰাইজৰ আশীৰ্বাদত মই সোনকালেই সুস্থ হৈ উঠিছোঁ আৰু নৰ্মেলি মই 12-13খনকৈ মই সেই সময়তো প্ৰতিদিনে সভা অনুষ্ঠিত কৰি আহিছোঁ। সেইকাৰণে ৰাইজৰ আশীৰ্বাদ থাকিলে সকলো সম্ভৱ আৰু সেইখিনি মোক ভগৱানে শক্তি দিছে, যাৰ বাবে মই 13খন-14খনলৈকে মই মিটিং কৰিছোঁ প্ৰতিদিনে আৰু এতিয়া সুস্থ হৈ আহি আছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ 303গৰাকী লোকসভাৰ সাংসদ আছে। মই হৈছোঁ শাসকীয় পক্ষৰ সাংসদ। আমাৰ সেইকাৰণে কথা কোৱাৰ কিছুমান লিমিট থাকিব তাত। আমি যেতিয়া প্ৰশ্নোত্তৰ শিতান আহে, আমি যেতিয়া প্ৰশ্নোত্তৰ কৰোঁ, আমাৰ যেতিয়া প্ৰশ্ন আহে আমি প্ৰশ্ন তাত উত্থাপন কৰোঁ। 377 যেতিয়া আমাক আহে আমি তাত তেতিয়া সেইখিনি কথা উত্থাপন কৰোঁ। 0 আৱাৰত আমাৰ যেতিয়া আহে আমি তাত সেইখিনি কথা উত্থাপন কৰোঁ। বাকী বিষয়বিলাক যেতিয়া আহে সেই বিষয়বিলাকৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা কোনে ক'ব, উত্তৰ পূৰ্বাঞ্চলৰ এজন বা দুজনক দিব ক'বলৈ, সেইখিনি আমাৰ হুইপে ঠিক কৰে। সেইখিনি আমি মন গ'লে যি আমি ক'ব নোৱাৰোঁ তাত। কিন্তু বিৰোধী সেইটো মানে বাধ্যবাধকতা নাই আৰু বিৰোধী সংখ্যা হৈছে একেবাৰে কম। সেইকাৰণে তেওঁলোকৰ কথা কোৱাৰ সুবিধা থাকে, তেওঁলোকে যি মন যায় ক'ব পাৰে। 4 জুন 4 বজাত 400 পাৰ হ'ব। দৰং ওদালগুৰিত ভোটদান বাঢ়িছে। 9,30,65,000 ভোট পাম। বিৰোধী মিলি 8.5 লাখ ভোট পাব। 52% ভোট পাম বুলি প্ৰতিক্ৰিয়া আহিছে। কাৰ প্ৰতিক্ৰিয়া? ইয়াত দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া শুনাব বিচাৰিম। প্ৰথমতে মই দেশৰ বিভিন্ন যি প্ৰতিষ্ঠানে সমীক্ষা প্ৰকাশ কৰিছে, সেই সমীক্ষাত তাক আমি নস্যাৎ নকৰাকৈ এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ। 4 জুন 4 বজাত 400 পাৰৰ যি লক্ষ্য, সেই লক্ষ্য আমি উপনীত হ'ব পাৰিম। প্ৰথম কথা, অসমৰ দৰং ওদালগুৰি লোকসভা সমষ্টি যোৱাবাৰতকৈ 3 লাখ ভোট এইবাৰ বাঢ়িছে। গতিকে সামগ্ৰিকভাৱে যিটো ভোটদান, সেই ভোটদানো বাঢ়িছে 82.02%। গতিকে আমি আশা কৰিছোঁ আমি প্ৰায় 9,30,000 পৰা 9,65,000 ভোট কমেও লাভ কৰিম। এইটো আমাৰ বিভিন্ন বুথৰ পৰা, সংগঠনৰ পৰা যিটো সমীক্ষা আহিছে, আমাৰ মিত্ৰ দলৰ পৰা যিটো সমীক্ষা আহিছে। গতিকে ছেকেণ্ড আৰু থাৰ্ডৰ মাজত প্ৰতিযোগিতা হ'ব। ছেকেণ্ড কোন হ'ব, থাৰ্ড কোন হ'ব। গতিকে কংগ্ৰেছ দলে হয়তো 4.5 লাখমান ভোট পাব আৰু BPF দলে 3 লাখৰ পৰা 3.5 লাখ ভোট পাব। সৰ্বমুঠ 18,14,000 পোল হৈছে আৰু আমি তাৰে 9,30,000 পৰা 9,65,000 ভোট লাভ কৰিব লাগে বুলি এটা অনুমান কৰিছোঁ। গতিকে সমগ্ৰ বিৰোধী মিলি প্ৰায় 8.5 লাখমান ভোট পাব। বিৰোধী মানে সকলো কেণ্ডিডেট মিলি। গতিকে 8.5 লাখ ভোটৰ বিভাজন কেনেকৈ হয় তাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু আমি 52ৰ পৰা 53% ভোট কমেও আমি লাভ কৰিম। অসমত 12খন আসন পাম। এক্সিট পোলৰ মতে 370, কিন্তু 400 বেছি পাম। শোণিতপুৰত ভাল হ'ব। প্ৰতিটো সমষ্টিতে 1 লাখ ভোটত জয়ী হ'ম বুলি প্ৰতিজন বিধায়কে প্ৰতিশ্ৰুতি দিছিল পাম। 4 তাৰিখে স্পষ্ট হ'ব, আমি 400 পাৰ কৰিম। ৰঞ্জিত দত্তইও এই প্ৰতিক্ৰিয়া আগবঢ়াইছে। আমি ইয়াত অসমত 12টা ছিট পাম, 12খন ছিট পাম। আমাৰ এইটো আজি আমাৰ যিটো এছেছমেণ্ট আছে, বিভিন্ন ধৰণৰ সমীক্ষা আছে, এই সমীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে যে 12টা ছিট পাম। আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো 400তকৈ অধিক আসনৰ কথাটো যিটো আমাৰ এটা শ্লোগান আছিলে, আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে 370ৰ ওপৰত আজি এতিয়াৰ যিটো এক্সিট পোলত দেখুৱাই আছে যে 370, সেই 370 ক্ৰছ কৰি 400 ওপৰলৈকে ভাৰতীয় জনতা পাৰ্টী আৰু NDA হাতত থাকিব। শোণিতপুৰতো ভাল ৰিজাল্ট হ'ব, যিহেতু শোণিতপুৰৰ সকলো বিধায়কে আৰু দলৰ কাৰ্যকৰ্তা, বুথ স্তৰৰ কাৰ্যকৰ্তাসকলে
তেওঁলোকে খুব ভালভাৱে কাম কৰিছে আৰু প্ৰতিজন বিধায়কৰ মাজত এটা কম্পিটিশ্যন আহিছিলে ইলেকশ্যনৰ সময়ৰ পৰা আৰু আমি বিভিন্ন সংবাদ মাধ্যমত আৰু সভা সমিতিত আমি কৈ আহিছোঁ যে প্ৰত্যেকজন বিধায়কে প্ৰত্যেকটো সমষ্টিৰ পৰা 1 লাখতকৈ অধিক ভোটত তেওঁলোকে দিয়াৰ এটা প্ৰতিশ্ৰুতি ৰাখিছে মই ভাবোঁ যে সেইটো পাবৰ কাৰণে আমি সক্ষম হৈছোঁ যিটো আমি এছেছমেণ্ট আমি কৰিছোঁ আমাৰ আটাইকেইজন বিধায়কৰ লগত বহি দলৰ কাৰ্যকৰ্তাসকলৰ লগত বহি গতিকে শোণিতপুৰ এটা ভাল আমি ৰিজাল্ট পাবৰ কাৰণে সক্ষম বাই ইলেকশ্যন হ'ব যেতিয়া বাই ইলেকশ্যনৰ সময় যেতিয়া আহি পৰিব বাই ইলেকশ্যন হ'ব নহয় আমিতো কৈছোঁ যে 378লৈকে আপোনাৰ আহিছে 368লৈকে আহিছে এভাৰেজ 370 তে 370 ক্ৰছ কৰিবৰ কাৰণে আৰু 30টা বা আমাক 31টা ভোট লাগে 31টা আমাক সংখ্যা লাগে গতিকে ইলেকশ্যনৰ 4 তাৰিখৰ দিনা যিদিনা আমাৰ কাউণ্টিং হ'ব তাত এইটো প্ৰমাণ হৈ যাব যে এইটো আমাৰ যিটো শ্লোগান আমি দি আছিলোঁ যে এইবাৰ আমি 400তকৈ অধিক আসন আমি লাভ কৰিম ইফালে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিও নিজৰ ভাষ্য আগবঢ়ায় সংখ্যালঘু অঞ্চলত যোৱা বৰ্ষতকৈ আমাৰ ভোটৰ সংখ্যা বাঢ়িব 400 পাৰ হ'ব বিজেপিৰ শুনাব বিচাৰিছো তাৰিখে ৰাইজৰ জনমত ইতিমধ্যে ইভিএম বাকচত আবদ্ধ হৈ আছে আৰু আমি এটা কথা ক'ব পাৰিম যে যোৱাবাৰতকৈ এইবাৰ আমাৰ মাইনৰিটি যিসমূহ অঞ্চল আছে তাত আমাৰ ভোটৰ সংখ্যাটো বাঢ়িব আৰু বাকী আপোনালোকে জানেই যে গুৱাহাটীত আমাৰ যি ধৰণে আগতে যেনেধৰণে আমাক আশীৰ্বাদ দিছিলে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটক ঠিক একেধৰণে ৰাইজৰ আশীৰ্বাদ আছে কিন্তু এটা কথা ভাল লগা কথা যে মাইনৰিটি অঞ্চলসমূহত আমাৰ যোৱাবাৰ বেলিতকৈ এইবাৰ ভোটৰ সংখ্যা আমাৰ বৃদ্ধি পাব খুব ভাল ফলাফল প্ৰথম মানে আৰম্ভণিতে এটা ভাল ফলাফল ইতিমধ্যে দিছে যে 370 দেখুৱাইছে গতিকে 370 আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়াই ক'লে দিলীপ শইকীয়া ডাঙৰীয়াই ক'লে যে 370ৰ পৰা আমাৰ যিটো আমি কৈ আছো যে আপকে বাৰ 400 পাৰ তো 400 ক্ৰছ কৰিব আৰু যেহেতু জাষ্ট ষ্টাৰ্টিঙতে 370 আৰু আপোনালোকৰ মাজত আৰু 3টা দিন আছে গতিকে এইখিনি সময়ত 30 সিটছ আৰু যে ক্ৰছ কৰিব সেইটো আমাৰ দৃঢ় বিশ্বাস আছে ইফালে পৰিমল শুক্লবৈদ্যও প্ৰতিক্ৰিয়া আগবঢ়াইছে শিলচৰ লোকসভা সমষ্টিৰ এইবাৰৰ প্ৰাৰ্থী আৰু 5 বছৰীয়া যোগাযোগৰ পাছত আমাৰ সমীক্ষা 400 পাৰ হ'ব শিলচৰত বহুত ভোটৰ ব্যৱধানত বিজেপি জয়ী হ'ব বুলি তেওঁ দাবী কৰে সমীক্ষা আমাৰ যিসকল সংবাদ মাধ্যমেৰ বন্ধুসকলে কৰিছে আমি তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা যাচিছোঁ যে প্ৰকৃত অৰ্থত গোটেই ভাৰতবৰ্ষত য'ত নিৰ্বাচন হৈছে আৰু গ্ৰাউণ্ড লেভেলৰ কথাখিনি তেওঁলোক লৈ আহিছে আমাৰ এটা সমীক্ষা আছে আমাৰ সমীক্ষা হ'ল নিৰ্বাচনোত্তৰ যিটো আমাৰ সমীক্ষা আমি শ্ৰদ্ধাৰ ভোটাৰ যিসকল নিৰ্বাচক মণ্ডলী তেওঁলোকৰ লগতে আমাৰ 5 বছৰৰ যোগাযোগ আছে 5 বছৰ যোগাযোগ কৰি আমি যে সমীক্ষাৰ কথা আপোনালোকৰ জৰিয়তে আমি কৈছো আমাৰ শ্ৰদ্ধাৰ ৰাষ্ট্ৰৰ যিসকল নিৰ্বাচক মণ্ডলী তেওঁলোকৰ ওচৰত আমি কৈছো যে ইছবাৰ 400 পাৰ এইটো আমাৰ সমীক্ষা আপোনালোকৰ সমীক্ষাত আজি ইন এণ্ড এৰাউণ্ড 370 গৈছে তো অলপ হ'ব পাৰে প্লাছ মাইনাছ হ'ব পাৰে কিন্তু আমি ভাবো যে আমাৰ সমীক্ষা যেহেতু আমি ৰাইজৰ লগতে 5 বছৰৰ সমীক্ষা এইটো নিৰ্বাচক মণ্ডলী যিসকলে ভোট দিছে তেওঁলোকৰ লগতে আমাৰ দল 5 বছৰ অবিৰত তেওঁলোকৰ লগতে সম্পৰ্ক আছে উন্নয়নৰ লগতে আমি কথা কৈছো গোটেইখিনি মিলি আমাৰ সমীক্ষা 400 পাৰ আৰু যিসকলে সমীক্ষা আজিৰ দিনত আপোনালোকে সংবাদ মাধ্যমেৰ যোগে দিছে হয়তোবা অলপ প্লাছ মাইনাছ হ'ব পাৰে শিলচৰ খুব ভালকেই হ'ব বহুত ভোটৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে আমি বিজয়ী হৈ আমাৰ এই কাৰ্যালয়তে আহিম এইটো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল কাৰেক্ট তেওঁলোকে জাতীয়তাবাদী ধাৰাটোক ক'ৰবাত দেখাত জন্ম তেওঁলোক মানে বিজেপি বা সেইসকলৰ কথা কৈছে বিৰোধী শক্তি
লুৰিণজ্যোতি গগৈয়ে স্পষ্টকৈ অখিল গগৈৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছতো ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে বাৰম্বাৰ কিয় একত্ৰীকৰণক লৈ পানী ঘোলা কৰি আছে সেয়া এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন। অখিলৰ মানস পুত্ৰ আঞ্চলিকতাবাদী দলৰ একত্ৰীকৰণ প্ৰক্ৰিয়া কাৰ্যত বাস্তৱসন্মত হ'বনে নে আন কোনোবাই লুৰিণ বা অখিলৰ মূৰত কঁঠাল ভাঙি খোৱাৰহে আয়োজন কৰিছে সেয়া কিন্তু সময়তহে স্পষ্ট হ'ব। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চাৰিজনলৈ আৰু বেছিদিন নাই, কেইটামান দিনহে বাকী আছে। উৎকণ্ঠা বৃদ্ধি পাইছে। নিউজ হেডলাইন আগবঢ়াইছে অমৃতসৰ পাৱাৰ্ড বাই CHH জেল, প্ৰতিটো ঢালাইৰ প্ৰাণ। একক সংখ্যাগৰিষ্ঠতাৰে তৃতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠনৰ পথ প্ৰশস্ত NDAৰ। প্ৰতিটো নিউজ চেনেল আৰু প্ৰতিষ্ঠানৰ এক্সিট পোলত আকৌ এবাৰ মোদী চৰকাৰ ধনী। 350ৰো অধিক আসন NDAক দিছে প্ৰতিটো এক্সিট পোলে। 100ৰ পৰা 150ৰ ভিতৰতে সীমাবদ্ধ থাকিব ইণ্ডিয়া এলায়েন্সৰ আসন। হেট্ৰিক অৰ্জন কৰাৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বংগ, কেৰালাকে ধৰি দক্ষিণ ভাৰতত বিজেপিৰ ব্যাপক উত্থানেৰে পুনৰ দিল্লীৰ মস্তদত বহিব নৰেন্দ্ৰ মোদী। সপোন ধূলিসাৎ হোৱাৰ দিশে ৰাহুল গান্ধীকে ধৰি ইণ্ডিয়া এলায়েন্সৰ নেতৃত্বৰ এক্সিট পোলৰ ভৱিষ্যৎবাণীৰ পিছত এতিয়া 4 জুনলৈ অপেক্ষা দেশবাসীৰ। এক্সিট পোলে অসমত বিজেপিক দিলে 10ৰ পৰা 12খন আসন। কংগ্ৰেছক সৰ্বনিম্ন 2খনৰ পৰা সৰ্বোচ্চ 4খন আসন দিলে এক্সিট পোলে। কোনো সংস্থাই AIDFকো দিলে 1খন আসন। 4 জুনৰ আনুষ্ঠানিক ফলাফলত স্পষ্ট হ'ব অসমৰ নিৰ্বাচনী প্ৰেক্ষাপট। অন্তঃপুৰীত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। 7টা পৰ্যায়ত শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন। অন্তিম পৰ্যায়ত EVMত বন্দী হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাগ্য। 4 জুনত ঘোষণা হ'ব বহু প্ৰতীক্ষিত ফলাফল। 4 জুনত ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল। ভোট গণনাৰ বাবে সমগ্ৰ দেশজুৰি নিৰ্বাচন আয়োগৰ ব্যাপক সমৰসজ্জা। ষ্ট্ৰং ৰুমত কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হৈছে EVM। অসমতো 4 জুনৰ ভোট গণনাক লৈ 52টা ভোট কেন্দ্ৰত 5 সহস্ৰাধিক কৰ্মচাৰীক লৈ সাজু নিৰ্বাচন আয়োগ। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে পশ্চিমবংগত কেইবাটাও হিংসাত্মক ঘটনা। উত্তৰ কলকাতাৰ ভোটকেন্দ্ৰত ঘেৰাও কৰিলে মিথুন চক্ৰৱৰ্তী। কলতলিত দুষ্কৃতিকাৰীয়ে পুখুৰীত দলিয়ালে EVM। জাভেদপুৰত ISFৰ প্ৰাৰ্থীৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঠায়ে ঠায়ে আৰক্ষীৰ লাঠিচাৰ্জ। ঘটনাৰে তৃণমূলৰ গুণ্ডা জড়িত থকাৰ সন্দেহ। পশ্চিমবংগ আৰু উৰিষ্যাত বাঢ়িব বিজেপিৰ ভোটৰ হাৰ। পশ্চিমবংগত 21ৰ পৰা 24খন আসন পাব বিজেপি মিত্ৰজোঁটে। উৰিষ্যাত বিজেপিয়ে পাব পাৰে 13ৰ পৰা 15খন আসন। নিউজ 18ৰ এক্সিট পোলৰ তথ্যত আনন্দিত শাসকীয় মিত্ৰজোঁট। অন্তিম পৰ্যায়ৰ ভোটৰ পিছতে দিল্লীত তৎপৰ ইণ্ডিয়া এলায়েন্সৰ নেতৃত্ব। সন্ধিয়া AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত সম্পন্ন বিৰোধী মিত্ৰজোঁটৰ বৈঠক। ৰাহুল গান্ধী, KC বেণুগোপাল, প্ৰিয়ংকা গান্ধী, অৰবিন্দ কেজৰিৱালৰ উপস্থিতিত 285খন আসন পোৱাৰ দাবী মল্লিকাৰ্জুন খৰ্গেৰ। 45 ঘণ্টীয়া ধ্যানৰ পৰা উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অন্তিম প্ৰচাৰ অভিযান সামৰি কন্যাকুমাৰীৰ স্বামী বিবেকানন্দ ৰক মেমৰিয়েলত ধ্যানত বহিছিল প্ৰধানমন্ত্ৰী মোদী। ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা দেশবাসীলৈ একযোগে আন্তৰিক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ। ইউটিউবত অনলাইন যোৱাৰ বিজ্ঞাপন দিয়া শিক্ষকক নিলম্বন। কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ নিদিয়া শিক্ষক লাবুমণি আমচঙক জিলা আয়ুক্তৰ নিৰ্দেশত নিলম্বন শিক্ষা বিভাগৰ। আহতগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক লাবুমণি আমচং। কাইলৈ উত্তৰ পূৰ্বাঞ্চলৰ 2খনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন। ফলাফল ঘোষণা হ'ব অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ। 2খন ৰাজ্যতে 19 এপ্ৰিলত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। অমৃতসৰ পাৱাৰ্ড বাই CHH জেল, প্ৰতিটো ঢালাইৰ প্ৰাণ। ঊনৈছত সংখ্যালঘু ভোট আমাৰ লগত বহুত কম আছিল। এইবাৰ আমাক নিজে মাতিছে। কৰিমগঞ্জত আমাৰ জয় নিশ্চিত কৃপানাথ মাল্লাই এই কথা উল্লেখ কৰিছে। বিভিন্ন কথা চলি আছে, কিন্তু আফটাৰ অল কৰিমগঞ্জ আমি আকৌ জিকিম। কাৰণ 19ত মই ইলেকশ্যন কেণ্ডিডেট আছিলোঁ, এক্সপেৰিয়েঞ্চ মোৰ আছে। আপোনালোকে এইটো ভাবিছে যে মাইনৰিটি মানুহ বহুত বেছি আছে, ডিফাৰেঞ্চ বেছি আছে, ইয়াৰ কাৰণে হয়তো আপোনালোকে এনেকুৱা কৈ আছে। 19ত মাইনৰিটি ভোট বহুত কম আছিলে মোৰ লগত। এইবাৰ মই প্ৰেক্টিকেলত গৈ পাইছোঁ, মোক মাতিছিলে মাইনৰিটি মানুহ, মোক মাতিছিলে দাদা আপুনি আহক, আমি ভোট দিম এবাৰ, কাৰণ আমি উন্নয়নৰ লগত আছোঁ। এইকাৰণে কৈছোঁ এবাৰ বহুত বেছি মাইনৰিটি ভোট আমি পাম আৰু আমি 100% জিকিম।
এক্সিট পোলৰ লগত 80% মিলে আমাৰ আৰু অলপ ভাল হ'ব এক্সিট পোলতকৈ আমি 13খন আসন পাম বুলিও আশাবাদী 4 তাৰিখে 11 বজালৈকে কংগ্ৰেছক আমি স্ফূৰ্তি কৰিব দিম কংগ্ৰেছে চতুৰ্থ স্তম্ভক অপমান কৰিছে এই মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ সামগ্ৰিকভাৱে সন্মানীয় সংবাদ মাধ্যমৰ বিভিন্ন চেফলজিক্যাল অৰ্গানাইজেশ্যনে সৰজমিনভাৱে বহু লাখ লাখ চেম্পল বিজ্ঞানসন্মত গাণিতিক পদ্ধতিৰে যেটো চেফলজিক্যাল ষ্টাডিজেৰে কাম কৰিলে তাৰ এটা ফলাফল আগবাঢ়িছে 370 380 আৰু এইটো যে সম্পূৰ্ণ 100% একে হয় তেনেকুৱা নহয় কিন্তু আমি যিখিনি দেখিছো প্ৰায় 80 তেনেকুৱা নহয় কিন্তু আমি যিখিনি দেখিছো প্ৰায় 80-85% মিলে গতিকে আমি ভাবো যে আমাৰ আৰু গতিকে বাঢ়িব আমাৰ ভূতপূৰ্ব আমাৰ বক্তাসকলে কৈ যোৱাৰ দৰে উই এক্সপেক্ট মোৰ আমি ভাবিছো যে 370 ক্ৰছ কৰি যাব গতিকে তেনে এটা ইতিবাচক চিন্তাৰে আমি আগবাঢ়িছো আৰু সাধাৰণতে দেখা যায় বিজ্ঞানসন্মতভাৱে আমাৰ সন্মানীয় সংবাদ প্ৰতিষ্ঠানসমূহে এই কামখিনি কৰি আহিছে সাধাৰণতে মিলে গতিকে কিন্তু আমাৰ মিলাটোতকৈ আৰু অলপ যেন ভাল হ'ব তেনে এটা আশা আমি কৰিছো গতিকে আমি অসমতো 12খন সিট পাম বুলি আশাবাদী নৰ্থ ইষ্টত 20খন সিট পাম বুলি আশাবাদী গতিকে এই কথাষাৰ এইমাত্ৰ আমাৰ সন্মানীয় প্ৰাৰ্থীসকলৰ সৈতে সভাপতি মহোদয় সাংগঠনিক সম্পাদক আৰু আমাৰ উপস্থিতিত এখন সাংগঠনিক সভা হৈছে তাতো খুব উৎফুল্লিতভাৱে ইতিবাচকভাৱে আমাৰ সন্মানীয় জ্যেষ্ঠ কাৰ্যকৰ্তা তথা এইবাৰৰ প্ৰাৰ্থীসকলে আমাক জনাইছে এইটোৱে খুব আশাৰ সংবাদ কৰি আছে তেওঁলোকে এটাই কথা জনাইছে সৰ্বভাৰতীয় প্ৰেক্ষাপটত যিদৰে আমাৰ মোদী ডাঙৰীয়াৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টি দৰ্শন আদৰ্শত মানুহে বিশ্বাসেৰে আগবাঢ়িছে অসমৰ পৰিপ্ৰেক্ষিতত মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিকাশৰ যাত্ৰা চলিছে তাত অসমবাসী ৰাষ্ট্ৰীয় হৈছে এই কথাটো ভোটলৈ পৰিৱৰ্তিত হৈছে গতিকে আমি এই একেই ফলাফল ইয়াতকৈ অলপ ভাল ফলাফল আমি 4 তাৰিখে আশা কৰিছো ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ সভাপতি তেওঁ বক্তব্য আগবঢ়াইছে 7টা পৰ্যায়ত ভোটদান হৈ গ'ল 400+ আসনৰ লক্ষ্য আছিল বিভিন্ন এজেন্সিয়ে 370তকৈ অধিক আসন দিছে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী এয়া ভৱেশ কলিতাৰ ভাষ্য সব এক্সিট পোলটো এক্সিট পোলে প্ৰথমে কৈছোঁ যিবিলাক এজেন্সিয়ে এই গত লোকসভাৰ যেটো আজি শেষ পৰ্যায়ত নিৰ্বাচন হৈ গ'ল 7টা পৰ্যায়ত যি ভোটদান হৈ গ'ল আমি ভোটদানৰ 5 বজাৰ পিছত আজি যি এক্সিট পোল আহি আছে আমাৰ মাজত আমি আমাৰ যি টাৰ্গেট আছিলে 400 যে আপকিবাৰ 400 পাৰ আমি 400 লক্ষৰে এই নিৰ্বাচন অৱতীৰ্ণ হৈছিলে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু নিশ্চিতভাৱে 400ৰ ওচৰা ওচৰি আসন বিভিন্ন এজেন্সিয়ে তেওঁলোকৰ মাধ্যমযোগে বা তেওঁলোকৰ এছেছমেণ্ট বা তেওঁলোকৰ যি ছাৰ্ভে আধাৰত প্ৰকাশ কৰিছে আৰু আমিও আশাবাদী নিশ্চিতভাৱে অহা 4 জুন তাৰিখে মোদীজীক আমি তৃতীয়বাৰৰ কাৰণে বহুমতত অৰ্থাৎ হায়েষ্ট মেজৰিটিত চৰকাৰ কৰা আৰু লগতে ভাৰতীয় জনতা পাৰ্টি আমাৰ যি গঠবন্ধন আছে মিত্ৰগোষ্ঠী আছে যে আমি এইখিনি আসন লৈ চৰকাৰ কৰিবলৈ সক্ষম আমি 12খন পাম প্ৰতিষ্ঠানবিলাকে 12খন দিছে বোলে কোনোবাইতো 13খনো দিছে বোলে আমি যিটো কৈছিলোঁ যে সেই ৰিজাল্টে আমি অসমত পাবলৈ সক্ষম নহয় হৈ যাব 13খন কিন্তু 12খনৰ তলত নাযায় মই এইটোৱে ক'ব গৈছোঁ আমি 12+ কৈ আছোঁ আজি নহয় আৰম্ভণিৰ পৰা কৈ আছোঁ আৰু ইতিমধ্যে সমীক্ষা আহি আছে আৰু কিছু দেৰিলৈকে আৰু সমীক্ষা আমি পাবলৈ সক্ষম হ'ম আপোনালোকৰ জৰিয়তে হয় ইতিমধ্যে আমাৰ দলৰ অৰ্থাৎ মিত্ৰগোষ্ঠীৰে আমি 14খন আসন খেলিছিলোঁ আজি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যিবিলাক মনোনীত প্ৰাৰ্থী আছিলে সেইসকলক আহ্বান জনাইছিলোঁ আমাৰ দুজন ইতিমধ্যে আগতে আহি ৰিপৰ্ট কৰি গৈছে যোৱা পৰহি দিনাখন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু কামাখ্যা প্ৰসাদ ডাঙৰীয়া আহিছে তেওঁলোকে ৰিপৰ্ট দিছে আজি ৰিমেইনিং 9জন আমাৰ প্ৰাৰ্থী ইয়াত উপস্থিত হৈছিলে তেওঁলোকৰ অভিজ্ঞতা তেওঁলোকে ফিল্ডত পোৱা তিতা কেঁহা মিঠা গোটেইখিনি কথা ক'লে কোনে কি ক'ত অসুবিধা পালে কিমান এডভান্টেজ পালে এইখিনিও ক'লে খুব ভাল লাগিল তেওঁলোকৰ লগত এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰি আৰু সেই নিমিত্তে তেওঁলোকক আমি ৰাজ্যিক কাৰ্যালয়ত আহ্বান জনাইছোঁ লগতে আমাৰ যি নিৰ্বাচনী প্ৰবন্ধন কমিটি আছিলে ইলেকশ্যন মেনেজমেণ্ট কমিটি এই মেনেজমেণ্ট কমিটিৰ 38টা আমাৰ ডিপাৰ্টমেণ্ট আছিলে আৰু প্ৰতিটো বিভাগৰ পৰা আমি প্ৰতিবেদন ল'লোঁ তেওঁলোকৰ ক'ত কি কমি আছিলে বা কি ধৰণৰ অসুবিধাৰ সন্মুখীন গোটেইখিনি কথা আমি পৰ্যালোচনা কৰিলোঁ